গাইছ আজি মই আহিলোঁ ফাৰাঙালে। এখন এইখন পাহাৰ চাওক আপোনালোকে, এইখন পাহাৰ এখন নতুনকৈ দলং বনাইছে, লোহাৰৰ দলং বনাইছে। এইফালে পাহাৰ চাব পাৰে আপোনালোকে, এইফালে বাগানখন আছে। এতিয়া মই নদী তললৈ যাওঁ। और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति গাইছ চাওক, এয়া পানী কেনেকৈ নদীত বৈ আছে পানী। এখন দলং চাওক, তলৰ পৰা কিমান ধুনীয়া লাগিছে চাওক। ইয়াত তলে তলে পানী বৈ আছে, ইমান সুন্দৰ লাগিছে। এইফালে চাইডে চাইডে পাহাৰ, হাবি, জংঘল। এই দুটা ছাগলী পোৱালি একদম ঠাণ্ডাত শুই আছে চাওক, ঠাণ্ডাত শুই আছে ধুনীয়াকৈ। ইমান আপত উঠিব লগা হৈছে। গাইছ আজি ইমানেই গৰম পৰিছে নহয়, কালিৰ পৰা আজি তিনিদিন বা 4 দিন পূৰা হৈ গ'ল। ইমান গৰম হৈছে নহয়, মানুহ থাকিব পৰা নাই মানে। চব কিমান ৰ'দ দিছে, কিমান ৰ'দ দিছে চব। সেই বেলি দিলে চব, ইমানেই ৰ'দ দিছে। এই ৰাস্তাটো প্ৰায় আপোনাৰ যিমানে যাব সিমানে আপুনি চাইডে চাইডে জংঘলে পাব। আৰু ৰাস্তাটোত অকলে যাবলৈ আপোনালোকে ভয় কৰিব, ইমানেই জংঘল ৰাস্তা। কোনো মানুহ ঘৰ নাই, কিবা নাই, কোনো নেযায় ৰাস্তা যায়। চব কিমান মজবুত লোহাৰ এইবোৰ, আৰু বহুত ডাঙৰ দলং এখন, লোহাৰ দলং। এইখনতে মই যেনি তেনি কৰোঁ। এইখনে মোৰ প্ৰিয় বন্ধু আৰু দামীও নহয়, একেবাৰে সস্তা গাড়ী এখন। যেনে তেনে মোটামুটি চলাই আছোঁ আৰু যেনে তেনে আৰু ভিডিঅ' চিডিঅ'বোৰ বনাই থাকিব পৰা হৈছে, য'ত ত'ত গৈ কেনে।